মোৰ ঘৰ ইয়াতে নহয়, মই তাৰমানে এলেকাত যাই আছিলোঁ আমাৰ এখন কিবা কামত যোৱাৰ সময়তে মানে লগ পোৱাৰ পিছত মই মানে যাব নোৱাৰিলোঁ আৰু মানে মানুহ তাৰ কাম কৰি থকা নোৱাৰে যে চাওক গাইজ আপোনালোকে চাওক এই মানুহটোৰ হাতটো কেনেকুৱা এই হাতটো বিকলংগ হৈ আছে এইটো হাতটো বিকলংগ হৈ আছে যে সেই মানুহটো কেনেকৈ এনেকুৱা অৱস্থা হৈ আছে মানুহটো না খাবাৰ পাই আছে না কাপোৰ পাই আছে এই বৰ্তমানটো ঠাণ্ডা চিজন আহি গ'ল এটাহে চলা আছে এনেকৈ মানুহৰ জীৱন যাপন পাৰ হৈ থাকে আপোনালোকে নিশ্চয় কমেণ্টত অলপ আমাক জনাব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি দেখাই দিম ইয়াৰ আমি যিখিনি কৰিব পাৰোঁ আমি কৰি দিম আৰু আপোনালোকে যদি কিবা কৰি দিব পাৰে মানুহটোক অলপ সহায় কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যেন এই ভিডিঅ'টো আমাৰ চৰকাৰক লগি যেন ভিডিঅ'টো যাই পায় আৰু যেন চৰকাৰৰ পৰা যেন কিবা সাহায্য পায় সাহায্য পালেহে মানুহটো এগুলো মানুহ চাওক এই চাওক ভৰিটো চাওক ইয়াৰ হাতটো চাওক কি কাম কৰি খাব পাৰিছে হা ৰাজেশ ইয়াৰ নামটো আছিল ৰাজেশ আৰু ইয়াৰ ঘৰটো হ'ল বাক্সা ডিষ্ট্ৰিক্টৰ ডুমনি চাহ বাগানৰ নম্বৰ লাইন 33 নম্বৰ লাইনৰ মানুহ হেল্প কৰিব পাৰে আপোনালোকে অলপ মানুহটোক অলপ সহায় কৰি দিব যেন মানুহটো অলপ মানে শান্তি পায় আৰু মানুহটো মানে শান্তি নালাগে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু